প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 1.6ত দিয়া প্ৰশ্নবোৰ সমাধান কৰিম। প্ৰথমতে আমি বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত সূচকৰ বিধিসমূহ আলোচনা কৰিম। তাৰ পিছত আমি এই প্ৰশ্নবোৰ সমাধান কৰিম। সূচকৰ বিধিসমূহ আলোচনা কৰাৰ আগতে আমি সৰু সৰু কথা কিছুমান আলোচনা কৰি লওঁ। a to the power m, ইয়াৰে এইটো কোৱা হয় ভূমি আৰু m এইটো কোৱা হয় ঘাট। আৰু এইটো আমি এনেকুৱাকৈ উচ্চাৰণ কৰিম a to the power m, a to the power m। ইয়াৰে ভূমি আৰু ঘাট যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰে। ধৰি লোৱা ভূমিটো 10 আৰু ঘাটটো 5। এইটো আমি এনেকুৱাকৈ পঢ়িম 10 to the power 5। বা ভূমিটো 7 হ'ব পাৰে, ঘাটটো 8, তেতিয়া আমি পঢ়িম 7 to the power 8। কিন্তু ঘাট যদি 2 আৰু 3 হয় তেতিয়া কিন্তু তোমালোকে স্কুৱেৰ আৰু কিউব কৰিব লাগিব। ধৰি লোৱা 3ৰ ঘাট 2, এতিয়া তোমালোকে স্কুৱেৰ বুলি পঢ়িব লাগিব। যিকোনো সংখ্যাৰ ঘাট 2 থাকিলে আমি স্কুৱেৰ বুলি পঢ়িম। 3 স্কুৱেৰ, এইটো হ'ব 3 স্কুৱেৰ। 4ৰ যদি ঘাট 2 থাকে এইটো 4 স্কুৱেৰ, বা 10ৰ যদি ঘাট 2 থাকে 10 স্কুৱেৰ। আৰু ঘাট যদি 3 থাকে তেতিয়া আমি কিউব বুলি পঢ়িম, যেনে 4 কিউব বা 5 কিউব। 5ৰ ঘাট যদি 3 থাকে আমি 5 কিউব বুলি পঢ়িম। তেনেকুৱা বাকী সংখ্যাকেইটা থাকিলে আমি টু দ্য পাৱাৰ বুলি পঢ়িম। বা এনেকুৱা হ'ব পাৰে 12ৰ ঘাটটো হ'ল তোমাৰ 13, আমি এনেকুৱাকৈ পঢ়িম 12 to the power 13। তোমালোকে ভূমি আৰু ঘাট ধৰিব পাৰিছা আৰু কেনেকুৱাকৈ পঢ়িব লাগিব, কেনেকুৱাকৈ উচ্চাৰণ কৰিব লাগিব সেইখিনি তোমালোকে গম পালা। এতিয়া আমি বিধিবোৰ আলোচনা কৰোঁ। 1 নম্বৰ বিধিটো লৈছোঁ a to the power 0। যিকোনো সংখ্যাৰ যদি ঘাট 0 হয় তেতিয়া মান সদায় 1 হ'ব। আমি কিছুমান উদাহৰণ লওঁ, যেনে ধৰি লোৱা 2ৰ ঘাট 0। 2ৰ ঘাট 0 হ'লে মান কিমান হ'ব? 1 হ'ব। যিকোনো সংখ্যা হ'ব পাৰে বা 100 হ'ব পাৰে। 100ৰ ঘাট যদি 0 হয় মান কিমান হ'ব? সদায় 1 হ'ব। যিকোনো সংখ্যাৰে ঘাট যদি 0 হয় মান সদায় 1 হয়। এইটো মনত ৰাখিবা, এইটো এটা বিধি। তাৰপিছত আহিলে a to the power -m। যদি ঘাটটো বিয়োগ থাকে তেতিয়া আমি কি কৰিম? সংখ্যাটোক ওলটাই দিম। এইটো এনেকুৱা হ'ব 1/a to the power m। যদি উদাহৰণ লওঁ তেতিয়া কেনেকুৱা হ'ব? ধৰি লোৱা 3ৰ ঘাটটো আমি কি লৈছোঁ? -2। তেতিয়াহ'লে এইটো কি হ'ব? ইয়াৰে তলত কি আছে? এটা 1 আছে, 1টো ওপৰত যাব আৰু এই সংখ্যাটো তলত আহিব। আৰু ঘাটটো কি মাইনাছ আছিলে, এতিয়া প্লাছ হ'ব। এইটো 1/3 স্কুৱেৰ এনেকুৱা হ'ব। বা আমি ল'ব পাৰোঁ 10 to the power -1। যদি 10 to the power -1 লওঁ তেতিয়া এইটো কি হ'ব? 1/10। ইয়াৰে ঘাট যিহেতু মাইনাছ আছে সেইকাৰণে সংখ্যাটো ওলটিব। এইটো বিধি মনত ৰাখিবা, a to the power -m। a to the power -m মানে 1/a to the power m। মানে যিকোনো সংখ্যাৰ ঘাট যদি মাইনাছ থাকে তেতিয়া সংখ্যাটো ওলটি যায়। হৰত থকা সংখ্যাটো ওপৰত আহিব আৰু লগত থকা সংখ্যাটো হৰত যাব। এতিয়া 3 নম্বৰ বিধিটো আলোচনা কৰোঁ। a to the power m পূৰণ a to the power n। ডট মানে এটা পূৰণ বুজাইছে। ভূমি দুটা সমান, a আছে আৰু ঘাট দুটা বেলেগ। তেতিয়াহ'লে আমি কি কৰিম? পূৰণ থাকিলে আমি ঘাট দুটা যোগ কৰিম, a to the power m + n এনেকুৱা হ'ব। ভূমি যদি একে হয় আৰু যদি মাজত পূৰণ থাকে তেতিয়া ঘাট দুটা আমি যোগ কৰিব লাগিব। উদাহৰণ লৈছোঁ আমি, ধৰি লোৱা 3 to the power 5 পূৰণ 3 to the power 7। ইয়াতে ভূমি দুটা সমান আছে আৰু মাজত কি আছে? পূৰণ। এইটো কেনেকুৱা হ'ব? ঘাট দুটা আমি যোগ কৰিম। এইটো হ'ব 3 to the power 5 + 7। 5 আৰু 7 প্লাছ কৰিলে আমি কিমান পাম? 12 পাম। এইটো হ'ব 3 to the power 12। ইয়াৰ পিছৰ বিধিটো আহিলে হৰণ থাকিলে কেনেকুৱা হ'ব? a to the power m হৰণ a to the power n। যদি ভূমি দুটা সমান আছে আৰু হৰণ আছে তেতিয়া ঘাটবোৰ আমি বিয়োগ কৰিব লাগে। a to the power m - n হ'ব। এইটো m, এইটো n, m - n। ধৰি লোৱা এইটো এনেকুৱা আছে 4 to the power 7 আৰু এইটো আছে 4 to the power 3। ভূমি দুটা সমান আৰু এইটো হৰণ আছে, তেতিয়া আমি কি কৰিম? ঘাট দুটা আমি বিয়োগ কৰিম। এইটো 4 to the power 7 - 3, 7 - 3 এইটো নিচিনা a to the power m - n। এতিয়া 7ৰ পৰা 3 মাইনাছ কৰিলে আমি কিমান পাম? 4। এইটো হ'ব 4 to the power 4। এতিয়া 5 নম্বৰ বিধিটোলৈ আহোঁ। a to the power m
হোল n যদি এনেকুৱাকৈ ব্ৰেকেটৰ ভিতৰত এটা ঘাত থাকে আৰু ব্ৰেকেটৰ বাহিৰত আনটো ঘাত থাকে তেতিয়া আমি কি কৰিম ঘাত দুটা পূৰণ কৰিম a টু দি পাৱাৰ m পূৰণ n এনেকুৱা হ'ব যেনে 2 টু দি পাৱাৰ 3 আৰু ব্ৰেকেটৰ বাহিৰত ধৰি লোৱা 4 আছে এতিয়া আমি কি কৰিম এই ঘাত দুটা পূৰণ কৰিব লাগিব 2 টু দি পাৱাৰ হ'ব 3 পূৰণ 4 3 আৰু 4 পূৰণ কৰিলে আমি পাম 12 এটা 2 টু দি পাৱাৰ 12 ইয়াৰে পিছৰ বিধিটো হ'ল a টু দি পাৱাৰ m পূৰণ b টু দি পাৱাৰ m যদি ভূমি দুটা বেলেগ হয় আৰু ঘাত দুটা সমান হয় তেতিয়া কি হ'ব তেতিয়া আমি ভূমি দুটা পূৰণ কৰিম a আৰু b পূৰণ কৰিলে ab হ'ব হোল m এনেকুৱা হ'ব যেনে 3 স্কুৱেৰ পূৰণ 2 স্কুৱেৰ ধৰি লোৱা ইয়াতে 3 আছে আৰু এইটো ভূমি 2 আছে ভূমি দুটা বেলেগ কিন্তু ঘাত দুটা সমান সেইকাৰণে আমি কি কৰিব পাৰিম ভূমি দুটাক আমি পূৰণ কৰিব পাৰিম এইটো হ'ব 3 পূৰণ 2 হোল স্কুৱেৰ 3 আৰু 2 পূৰণ কৰিলে আমি পাম 6 এটা হ'ব 6 স্কুৱেৰ বা এইটো এনেকুৱা হ'ব পাৰে ধৰি লোৱা 5 টু দি পাৱাৰ 7 আকৌ ধৰিলোঁ আমি ইয়াতে সাপোজ 4 টু দি পাৱাৰ 7 এই ইয়াতে ভূমি দুটা সমান নহয় কিন্তু ঘাত দুটা সমান সেইকাৰণে আমি কি কৰিম সংখ্যা দুটা পূৰণ কৰিব পাৰিম এটা হ'ব 5 পূৰণ 4 হোল 7 5 আৰু 4 পূৰণ কৰিলে আমি পাম 20 টু দি পাৱাৰ 7 তোমালোকে এই বিধিবোৰ মনত ৰাখিবা আমি প্ৰশ্নবোৰ সমাধান কৰোঁতে ব্যৱহাৰ কৰিম এতিয়া আমি অনুশীলনৰ প্ৰশ্নবোৰ সমাধান কৰোঁ 1 নম্বৰ দিছে মান উলিয়া ইয়াতে আমাক দিছে 64 টু দি পাৱাৰ 1/2 প্ৰথমতে আমি 64 ৰ উৎপাদকবোৰ উলিয়াই লওঁ 2 ৰে দিব পাৰি শেষত যেটো 4 আছে আকৌ 2 ৰে দিব পাৰি ইয়াতে 2 কেটা আছে 1 2 3 4 5 6 আমি লিখিম 2 টু দি পাৱাৰ 6 2 ঘাতটো 6 লিখিম কাৰণ ইয়াতে 2 6টা আছে পূৰণ ইয়াৰে ঘাত কিমান দি আছে 1/2 আমি 1/2 পূৰণ কৰিব লাগিব এতিয়া আমি 2 ৰে এই 6 কাটিব পাৰোঁ 2 গুণ 2 2 3 গুণ 6 3 আৰু 1 পূৰণ কৰিলে আমি 3 পাম মানে 2 ঘাতটো কিমান পালোঁ 3 2 ক যদি আমি 3 বাৰ পূৰণ কৰি আমি কিমান পাম 2 2 গুণ 4 4 2 গুণ 8 এইটো পালোঁ আমি 8 এইটোৱে হ'ল উত্তৰ এতিয়া 2 নম্বৰ প্ৰশ্ন 32 টু দি পাৱাৰ 1/5 প্ৰথমতে আমি 32 ৰ উৎপাদক উলিয়াই লওঁ শেষত 2 থাকিলে তোমালোকে 2 ৰে দিব পাৰা ইয়াত 2 কেটা আছে 1 2 3 4 5 ইয়াত লিখিম 2 টু দি পাৱাৰ 5 যেহেতু 2 5টা আছে সেইকাৰণে ঘাতটো আমি 5 লিখিছোঁ পূৰণ ইয়াৰে ঘাত কিমান দিছে 1/5 1/5 এৰে পূৰণ কৰিব লাগিব এইটো 5 আৰু এইটো 5 কাটা গ'ল এতিয়া 2 ঘাত কি হ'ল 1 হ'ল 1 হ'লে আমি লিখিব নালাগে যিকোনো সংখ্যাৰে ঘাত 1 থাকে সেইকাৰণে এইটো উত্তৰ হ'ল 2 এতিয়া 3 নম্বৰ প্ৰশ্ন 125 টু দি পাৱাৰ 1/3 ইয়াতে দিয়া আছে 125 প্ৰথমতে আমি 125 ৰ উৎপাদক উলিয়াই লওঁ শেষত 5 থাকিলে 5 ৰে দিব পাৰোঁ 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5 5 গুণ 25 5 আমি ইয়াতে 3টা পাইছোঁ আমি লিখিম 5 টু দি পাৱাৰ 3 পূৰণ ইয়াতে আছে 1/3 1/3 আমি পূৰণ কৰিম এইটো 3 আৰু এই 3টো কাটা গ'ল ইয়াতে কি থাকিল 5 টু দি পাৱাৰ 1 আকৌ 1 পাইছোঁ 1 থাকিলে লিখিব নালাগে উত্তৰটো হ'ল 5